নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ এই ভিডিঅ'টোত আমি যিমানকিটা যি কুৱেশ্যন ডিসকাস কৰিবলৈ ওলাইছো হেইটো কোনো এটা পৰীক্ষাত অহা কুৱেশ্যন আছিল পৰীক্ষাটো কি আছিল হেটো ডাইৰেক্টলি মেনশন নকৰিলে কাৰণ আপোনালোকৰে এজনে মোক এই কুৱেশ্যন কিটা পঠাইছিলে তো কোনটো পোষ্টৰ আছে বা কি এক্সামৰ আছিল হেটো মেনশন কৰা নাছিল ডাইৰেক্ট কৈছে যে হেটো এক্সামত অহা কুৱেশ্যন হয় দাদা আপুনি এইখিনি বুজাই দিব লাগে হেকাৰণে মই এই কুৱেশ্যন কিটা বুজাবলৈ লৈছো The quotient and remainder of 17 when divided by 6 is 17ক 6 ৰে হৰণ কৰি পোৱা ভাগফল আৰু ভাগশেষ হ'ব হয়তো কিছুমানৰ কাৰণে খুব ইজি হ'ব এই কুৱেশ্যনটো হয়নে নহয় কিছুমানৰ কাৰণে বুলি নহয় প্ৰায় ভাগৰ কাৰণে এই কুৱেশ্যনটো বহুত ইজি হয় আৰু এই কুৱেশ্যনটো এক্সামত আহিছে খালি কোনটো এক্সাম আছিল হেতু মেনশন নকৰিলে তেও তো আমি 17ক যদি 6 ৰে হৰণ কৰো আমি ভাগফল কি পাম হয়নে ভাগফল কি পাম তিনিবাৰটো না যায় হয়নে নহয় তিনিবাৰটো না যায় মানে আমাৰ কি আছিল এনেকৈ হয় ওপৰত যেটো পাম হেতু কি হয় আপোনাৰ হেতু হৈছে ভাগফল হেতু কি হয় ভাগফল আৰু তলত যেটো বাকি থাকিব হেতু সকলোৱে জানে হেতু ভাগশেষ হয় নে নহয় তো ইয়াতে কেইবাৰ যাব আপোনাৰ দুবাৰ যাব 6 দুগুণ 12 12 হলে কিমান বাকি থাকিলে 5 বাকি থাকিলে অথা আপোনাৰ যেটো ভাগফল হয় যেটো কোটিয়েন্ট হয় that is 2 আৰু যেটো ৰিমাইন্ডাৰ হয় that is 5 সো অপচন এ টো হৈছে শুদ্ধ উত্তৰ অপচন এ টো হৈছে শুদ্ধ উত্তৰ একেবাৰে ইজি হয়নে HCF of 272 and 148 is 272 আৰু 148 ৰ গসাউ হৈছে গসাউ মানে কি হয় গৰিষ্ঠ সাধাৰণ উৎপাদক সাধাৰণ মানে কি হয় আকৌ কমন হয় হাইয়েস্ট কমন ফ্যাক্টৰ তো যিমাগিটা যি ফ্যাক্টৰ আছে 1 টো সকলোতে ফ্যাক্টৰ থাকে হয়নে নহয় কিন্তু 1 টো ইয়াতে হাইয়েস্ট কমন ফ্যাক্টৰ নহয় বুলি আমি ডাইৰেক্টলি কৈ দিব পাৰিম বলু কেনে কয় কাৰণ ইয়াতে 272 ৰ যেটো ইউনিট প্লেস হয় that is 2 ইভেন নাম্বাৰ 148 ৰ যেটো ইউনিট প্লেস হয় that is 8 ইভেন নাম্বাৰ সেই কাৰণে আমাৰ 1 টো কেতিয়াও HCF হ'ব নোৱাৰে ইন দিস কেস ওকে তো আমাৰ অপচন এটো ক্যান্সেল কৰো এটা দুইটো HCF হ'ব পাৰে নে নোৱাৰে বা চাৰিটো হ'ব পাৰে নে নোৱাৰে কি কৰি চাব আপুনি দুইৰে দুটা হৰণ কৰি চাব দুটা হৰণ যায় আমি জানো দুটা হৰণ যায় এইটো হ'ব পাৰে হয় বুলি কোনে মই হ'ব পাৰে কাৰণ বাকিটো চেক কৰি চাব লাগিব এটা চাৰিৰে যদি আমি চাও তেতিয়াহলে 272 ক আমি যদি চাৰিৰে ডিভাইড কৰো যাবনে না যায় 272 ক আমি যদি 4 ৰে হৰণ কৰি যাবনে না যায় মই এই পদ্ধতিটো এই কাৰণে লৈছো কাৰণ তেতিয়া আমাৰ সোনকালে আনসাৰটো উলাই আহে আপুনি এনেকৈ কৰিব পাৰে 272 148 এনেকৈ বাকসত লৈ কেনে আপুনি ইয়াৰে যিমাগিটা যি ৰুট আছে বা উৎপাদক আছে সেইখিনি আপুনি হৰণ পদ্ধতিৰে কৰি চাব পাৰে কিন্তু মই এই নিয়মটো লোৱা নাই কাৰণ এই নিয়মত আপুনি অকমান ক্যালকুলেশন কৰিব লাগিব যেটো মই কৈ আছো বৰ্তমান হেতু কিন্তু আমাৰ ছুটি হৈ যায় বা আমাৰ মাইন্ডতে আনসাৰটো আহি যায় আপুনি জাস্ট মাইন্ডত 272 ক 4 ৰে হৰণ কৰি চাও যায়নে না যায় চাও 6 বাৰ যাব প্ৰথমতে 6 4 গুণ 24 24 হলে 3 বাৰ হলে 32 অথা আপোনাৰ এইটো 272 is divisible by 4 272 টো কি হৈ আছে 4 ৰে ডিভিজিবল হৈ আছে মই একেবাৰে মাইন্ডত কৰাটো হে মানে ট্রাই কৰি আছো 148 টো আমাৰ 4 ৰে হৰণ যায় নে না যায় হেতু চাও 4 ৰে হৰণ যায় নে না যায় প্ৰথমতে 3 বাৰ যাব 4 3 গুণ 12 12 হলে 2 ইফালে যাব 28 7 4 গুণ 28 ওকে তো 4 ৰে ডিভিজিবল হৈছে বট সংখ্যাটো বা বট নাম্বাৰটো 4 ৰে ডিভিজিবল হয় 2 ৰে ডিভিজিবল হয় এটা 6 ৰে ডিভিজিবল হয় নে নহয় 6 ৰে ডিভিজিবল হয় নে নহয় তো 27 ক আমি যদি 6 ৰে চাও 6 4 গুণ 24 এফালে থাকিব 32 6 ৰে না যায় গটিকে আমাৰ 272 is not divisible by 6 ওকে এটো আমাৰ এই যেটো নাম্বাৰ দিয়া আছে 272 and 148 এই দুইটা নাম্বাৰ আপোনাৰ 2 ৰেও ডিভিজিবল হয় 4 ৰেও ডিভিজিবল হয় না তো এই দুটাৰ ইটা কোনটো ডাঙৰ হয় ডাঙৰটো হে লাগে গৰিষ্ঠ বুলি কৈছে নহয় হাইয়েস্ট কমন ফ্যাক্টৰ হাইয়েস্টটো লাগে অৰ্থাৎ সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো আপুনি যদি এইটো যদি মানে ধৰিব পৰা নাই ক্যাচ কৰিব পৰা নাই আপুনি এইটো কৰি চাওক এইটো নিয়মটো কৰি চাওক প্ৰথমতে 2 ৰে চালো ওকে 2 1 গুণ 2 2 3 গুণ 6 2 6 গুণ 12 2 7 গুণ 14 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 6 গুণ 12 2 8 গুণ 16 আৰু 2 3 গুণ 6 2 7 গুণ 14
ওকে তো কি পালো আমি পালো 2 into 2 কি পালো 2 into 2 অৰ্থাৎ আপোনাৰ অপচন সি ইজ দা কাৰেক্ট আনসাৰ তো ইয়াতে অংকবিলাক সমাধান কৰাৰ কাৰণে এটাই ওয়ে নাই বেলেগ বেলেগ ওয়ে আছে সেই ওয়েটো এতিয়া আপুনি কোনটো সহজ পায় সেইটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি যদি ফটাফট যদি ক্যালকুলেশন কৰিব পাৰে ফটাফট যদি আপুনি মাইন্ডত ডিভাইড কৰিব পাৰে তেতিয়া হলে আপোনাৰ যেটো মই ডিভিজনৰ দেখুৱা দিছিল সেইটো আপোনাৰ কাৰণে বেষ্ট হ'ব যদি সেইটো আপুনি সোনকালে ক্যাচ কৰিব নোৱাৰে তেতিয়া হলে আপুনি এনেদৰে ছুটি হৰণ পদ্ধতিৰে কৰি চাও ওকে তো নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ নট ইৰেশনেল নিম্নলিখিত কোনটো অপৰিমেয় নহয় এই কোৱেশ্চন বিলাক একেবাৰে বেসিক কোৱেশ্চন হয় মনত ৰাখিব আৰু আসামৰ যিমান বিলাক যে এক্সাম হয় हे एग्जामत 95% मोर देन 95% আপোনাৰ বেসিক কনসেপ্টৰ পৰাই কোৱেশ্চন আহে মেথছৰ খিনি কথা কৈ আছো মেথছৰ খিনি যিমান বিলাক যি কোৱেশ্চন আহে অনলি বেসিক কনসেপ্টৰ পৰাই আহে এডভান্স লেভেলৰ কোৱেশ্চন দুই এটাহে দিয়ে আৰু নিদিয়ে বুলি ক'ব পাৰি তো অপৰিমেয় নহয়টো সুধিছে নট ইৰেশনেল বুলি সুধিছে তো আমাৰ ৰুট 5 টো কি হয় ইৰেশনেল হয় তো অপৰিমেয় হয় এটো কি হয় অপৰিমেয় 2 root 5 অপৰিমেয় 2 plus root 5 অপৰিমেয় কিন্তু root 4 টো কি হয় আন্ডাৰ root 4 যে আছে হেতু কি হয় আপোনাৰ ভ্যালুটো 2 হয় 2 হলে কি হল 2 হলে আপোনাৰ পৰিমেয় হৈ গেল ৰেশনেল হৈ গেল হয় না নহয় তো এইটো অপৰিমেয় নহয় অপচন ডি ইজ দা কারেক্ট আনসার এইবিলাক তো যি আপোনালোকৰ যিসকল সায়েন্স ব্যাকগ্ৰাউণ্ড হয় আপোনালোকে এইবিলাক দেখা মাত্ৰকে আনসাৰ কৰিব পাৰিব সেকেন্ডত পাৰিব এইবিলাক আৰু এনেকুৱাও কোৱেশ্চন আহে কিন্তু The discriminant of the equation 3x square minus 2 root 3x plus 1 is equal to 0 is. এৰে কি কৈছে discriminant বুলি কৈছে হনি নহয় তো discriminant কোনটো হয় কোনটো উলিয়াব দিছে তাৰ মানে আপোনাক যেটো কোৱাড্ৰেটিক ইকুৱেচন আছে দ্বিঘাত সমীকৰণ আছে তাৰে b স্কয়াৰ minus 4ac ৰ ভ্যালুটো উলিয়াব দিছে কাৰণ এইখিনি discriminant বুলি কয় d ৰে ডিনোট কৰা হয় discriminant d ৰে ডিনোট কৰা হয় d is equal to b square minus 4ac হয় ইয়াৰে ভ্যালুটো উলিয়াব লাগে এটা b মানিবা কি a মানিবা কি c মানিবা কি আমাৰ যিমান বিলাক যি কোৱাড্ৰেটিক ইকুৱেচন আছে যিমান বিলাক যি দ্বিঘাত সমীকৰণ আছে সেই সমীকৰণ বিলাকৰ এটা মডেল থাকে সেই সমীকৰণ বিলাকৰ এটা আৰ্হি থাকে আৰু সেই আৰ্হিটো কেনেকুৱা হয় ax square plus bx plus c is equal to 0 হয় ax square plus bx plus c is equal to 0 হয় এইটো হৈছে আপোনাৰ দ্বিঘাত সমীকৰণৰ বা কোৱাড্ৰেটিক ইকুৱেচনৰ এটা আৰ্হি তো এতিয়া আপুনি ভালদৰে লক্ষ্য কৰক যেটো a হয় সেই a টো কাৰ ওচৰত আছে বা কাৰ সহগ হয় আপুনি একে মন ৰাখক কাৰ ওচৰত আছে বলু x স্কয়াৰৰ ওচৰত আছে তো আমাৰ যেটো কোৱেশ্চন আছিল हे কুৱেশ্চনটোত x স্কয়াৰৰ ওচৰত কি আছে x স্কয়াৰৰ ওচৰত 3 আছে তা মানে আপোনাৰ a এর ভ্যালু কি উলাই আহিলে a এর ভ্যালু উলাই আহিলে 3 a এর ভ্যালু কি উলাই আহিলে 3 উলাই আহিলে b টো কাৰ ওচৰত থাকে চাও কিতিয়া b টো থাকে আপোনাৰ x ৰ ওচৰত তো আমাৰ কুৱেশ্চনত x ৰ ওচৰত কি আছে এই x ৰ ওচৰত কি আছে ওচৰটো লাগে ওচৰত কি আছে 2 root 3 আছে ওচৰত কি আছে 2 root 3 আছে এতিয়া চাব ইয়াতে কি আছিলে প্লাস ইয়াতে কি আছে মাইনাস সেইকাৰণে ইয়াতে মাইনাস আহিব ওকে আৰু c টো কি থাকে অকলে তো c অকলে থকা কি আছে আমাৰ ইকুৱেচনত 1 আছে সেইকাৰণে আমি c ঠাইত 1 বহুৱালো এটা আমি a এৰ ভ্যালু পালো b এৰ ভ্যালু পালো c এৰ ভ্যালু পালো নে নাই বলু পালো গুটে কেটা ভ্যালু আপুনি ইয়াতে পুট কৰি দিয়ক আপোনাৰ आंसर ওলাই যাব তো b এৰ ভ্যালু এই তলত কৈছো বাৰু b এৰ ভ্যালু কিমান আছে -2 root 3 স্কয়ার আছে গটিকে আমি স্কয়ার কৰিম minus 4 into a আছে নে নাই a এর ভ্যালু কি 3 into c এর ভ্যালু কি হয় c এর ভ্যালু হৈছে 1 তো এইখিনি কৰিলে যি आंसर ওলাব সেইখিনি আমাৰ কারেক্ট आंसर হ'ব ইয়াতে স্কয়াৰৰ ভিতৰত কি আছে আপোনাৰ মাইনাস আছে স্কয়াৰৰ ভিতৰত মাইনাস আছে হেনে মাইনাসটো প্লাস হৈ যাব 2 স্কয়াৰ মানে কি হয় 2 স্কয়াৰ is 4 2 স্কয়াৰ মানে কি হয় 4 হয় আৰু √3 স্কয়াৰ মানে কি হয় √3 স্কয়াৰ মানে হৈছে 3 এটা 4 3 গুণ কিমান উলাল 12 উলাল কিমান উলাল 12 উলাল এফালে কি আছে -4 পূৰণ 3 পূৰণ 1 আছে তো 4 3 গুণ 12 12 পৰা 12 বিকলে থাকিব 0 অৰ্থাৎ অপচন সি ইজ দা কারেক্ট आंसर অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এইবিলাক দ্বিঘাত সমীকৰণৰ হয় আৰু ক্লাস 10 ৰ বুকত এইবিলাক আছে
আৰু আমাৰ যিমানবিলাক যে এক্সাম হয় বিশেষকৈ সেইবিলাক ক্লাছ 10 লেভেলৰ হয় এটা ক্লাছ 10 লেভেলৰ মানে এনেকুৱা নহয় যে ক্লাছ 10 বুকৰ পৰাই উঠাই দিব হেনেকুৱা নহয় কিন্তু মনত ৰাখিব লেভেলটোৰ কথাহে কোৱা হয় নেক্সট probability of an event E plus probability of the event not E is এৰে চাব ইয়াতে probabilityৰ কথা কৈছে সম্ভাৱিতাৰ কথা কৈছে কোনো এটা ঘটনাৰ সম্ভাৱিতা E ৰে ধৰা হয় P of E ৰে ধৰা হয় সম্ভাৱিতাটো কিহেৰে ধৰা হয় P of E ৰে ধৰা হয় probability of an event is P of E suppose আমি এটা coin toss কৰিছো coin toss কৰিলে আপোনাৰ head উলাব পাৰি নহলে কি উলাব পাৰে tail উলাব পাৰে either head উলাব নহলে tail উলাব এতিয়া suppose আপুনি toss কৰোতে আপুনি head বুলি ক'লে আৰু আপোনাৰ head উঠিলে তো এই যেটো উঠিলে হেইটো কই ইভেন্ট ইটো হল হুৱা ইভেন্ট ঘটনাটো হৈছে ঘটিলে তো এইটো ই ৰে ডিনোট কৰা হ'ব যেটো ইভেন্ট হয় তো পি অফ ই আমি ইটোৰে বুজাম যেটো ঘটনাটো ঘটিলে আৰু যেটো ঘটনা নঘটিল ইয়াতে কোনটো নঘটিল বুলু টেইলটো নুঠিলে তো এইটো কি হ'ব এই ইভেন্টটো আপোনাৰ নঘটিল হেতু কাৰণে নট ই বুলি কৈছে এটা আৰু তাক আমি কিহেৰে ডিনোট কৰিব পাৰো ই বাৰেৰে ডিনোট কৰিব পাৰো কাৰণ ই বাৰ মানে আপোনাৰ ঘটনাটো নঘটিল তো ইয়াৰে সম্ভাৱিতা লাগে probability লাগে অৰ্থাৎ p of e বাৰ লিখিম আমি তো এই দুটাৰ যোগটো কি হ'ব হেতু সুধিছে যোগ কি হ'ব এটা যেটো ঘটনা ঘটিলে যেটো ইভেন্ট হল তাৰে probability আৰু যেটো ঘটনা নহল যেটো ইভেন্ট নঘটিল যেনেকৈ ইয়াতে টেইলটো নুঠিলে তো তাৰে probability যেটো যোগফল হয় হেতু সদায় কি থাকে 1 থাকে হেতু মনত ৰাখিব এইটো মনত ৰাখিব গতিকে কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ অপচন ডি টো হৈছে শুদ্ধ উত্তৰ এই কোৱেশ্চনটো এক্সামত অহা কোৱেশ্চন হয় বাৰে কৈ আছো আপোনালোকৰ এজনে হোৱাটছএপত পঠাই দিয়া হয় বুজাই দিব কৈছিলে কাৰণে মই কোৱেশ্চন কিটা লৈ কেনে বুজাই দিবলৈ চেষ্টা কৰি আছো নেক্সট for what value of a and b given below sin a plus b is equal to sin a plus sin b এটা a আৰু b ৰ কি মানৰ বাবে sin a plus b আৰু sin a plus sin b ইকুৱেল হ'ব হেতু খুদিছে তো ইয়াতে a আৰু b ৰ ভ্যালু কিটা ইকুৱেল দিয়া আছে অপচন কেইটাত তো অপচন 8 কি দিছে চাও আহক অপচন 8 দিছে 0 ডিগ্ৰী a ভ্যালু 0 ডিগ্ৰী দিছে b ভ্যালু 0 ডিগ্ৰী দিছে এতিয়া আমি এটা বাই এটা 1 বাই 1 কি কৰো আমি a আৰু b ঠাইত 0 পুট কৰি চাও মানে 1 বাই 1 পুট কৰি চাও এইটো অপচন আমি যদি যেতিয়া কনসিডাৰ কৰিম তেতিয়া কি হ'ব চাও sin ভিতৰত a ঠাইত 0 b ঠাইত 0 অৰ্থাৎ লেফট সাইড কি হল আপোনাৰ লেফট সাইডটো চাওক লেফট সাইড হৈছে আপোনাৰ sin 0 ডিগ্ৰী ইজ ইকুৱেল টু 0 হয় হয়নে sin 0 ডিগ্ৰী মানে কি হয় 0 হয় এতিয়া ৰাইট সাইডটো কনসিডাৰ কৰক এই ৰাইট সাইড খিনি কনসিডাৰ কৰক sin a অৰ্থাৎ sin 0 ভ্যালু 0 হয় sin 0 ভ্যালু 0 হয় আৰু sin b অৰ্থাৎ b ৰ ভ্যালুটো 0 হ'ব দিছে হয়নে নহয় তো sin 0 হ'ব sin 0 মানে কি হল 0 হল অৰ্থাৎ আপোনাৰ 0 হল এটা বোথ সাইড আমাৰ স্যাটিসফাই কৰিছে নে নাই a আৰু b যেতিয়া 0 ডিগ্ৰী হল তেতিয়া আপোনাৰ লেফট সাইডৰ ভ্যালু 0 হৈছে ৰাইট সাইডৰ ভ্যালু 0 হল এইটো আমাৰ স্যাটিসফাই কৰিছে অৰ্থাৎ অপচন এ টো কাৰেক্ট হ'ব অপচন এ টো কি হ'ব কাৰেক্ট হ'ব অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ বাকিখিনি আমি যদি চাও কি হ'ব তেতিয়া sin a এর জায়গা 30 b এর জায়গা 30 অথবা ব্র্যাকেটৰ ভিতৰত 30 প্লাস 30 60 হ'ব নে নাই বলো sin 60 ডিগ্ৰী হ'ব কি হ'ব sin 60 ডিগ্ৰী হ'ব আৰু sin 60 ডিগ্ৰী মান কিমান হয় √3/2 হয় কিমান হয় √3/2 হয় আৰু আমি লেফট সাইড হে লৈছো এইখিনি এটা ৰাইট সাইড খিনি চাম এতিয়া ৰাইট সাইড খিনি চাম কি লৈছিলো আমি a আৰু b এর ঠাইত 30 ডিগ্ৰী লৈছিলো ৰাইট সাইড খিনি ইফালে কৰি দেখুৱা দিছো sin 30 ডিগ্ৰী প্লাস sin কিমান হ'ব 30 ডিগ্ৰী হ'ব ওকে sin 30 ডিগ্ৰী হ'ব তো ইয়াতে দুটা sin 30 ডিগ্ৰী আছে তো আমি এনেকৈ লিখিব পাৰিম 2 sin 30 ডিগ্ৰী হিচাপে আমি লিখিব পাৰিম তো কি হ'ব 2 sin 30 মানে হৈছে হাফ তো হাফ ক্যান্সেল 2 টু ক্যান্সেল কল 1 থাকিলে তো এইটো আমাৰ ইকুৱেল হল নেকি লেফট সাইড আৰু ৰাইট সাইড ইকুৱেল হৈছে নেকি লেফট সাইডে উলাইছিলে আপোনাৰ √3/2 রাইট সাইডে কি উলাল আপোনাৰ 1 উলাল ইকুৱেল টু হোৱা নাই ইকুৱেচন স্যাটিসফাই নহলে অৰ্থাৎ আমাৰ অপচন বি টো নহয় তো বাকি কেটো আমি এনেদৰে কৰি চাব পাৰো কিন্তু যেহেতু আমি এ অপচনতে পাই গৈছো হয়নে স্যাটিসফাই কৰা সো অপচন এ ইজ দা কারেক্ট আনসার তো এইখিনিতে এটা কথা কৈ দিও আপুনি যদি ট্ৰিগোনোমেট্ৰি ইমানখিনি যদি নলেজ নাই আপুনি অকন বেসিক কনসেপ্ট খিনি চাব পাৰে
বিশেষকৈ আপোনাৰ কি সুধে চাওক ত্ৰিকোণমিতিৰ পৰা আপোনাৰ কোনটোত আহিব হাইট এণ্ড ডিষ্টেন্সত আহে আমি পিছৰ পৰ্যায়ত এটা কুৱেশ্যন পাম বাৰু হাইট এণ্ড ডিষ্টেন্স আহে আৰু ইয়াতে বিশেষকৈ আপোনাৰ কোনটো সুধে জানেনে থিটাৰ কি মানৰ বাবে sin থিটা ইজ ইকুৱেল টু cos থিটা হয় এই কুৱেশ্যনটো প্ৰায় সুধি থকা দেখা যায় তো তেতিয়া কি হ'ব আপোনাৰ থিটা ইজ ইকুৱেল টু 45 ডিগ্ৰী এইটো মনত ৰাখিব এংগলটো যেতিয়া 45 ডিগ্ৰী হয় তেতিয়া sin থিটা আৰু cos থিটাৰ ভ্যালুটো ইকুৱেল হয় এইটো প্ৰায় সুধি থাকে নেক্সট which of the following cannot be the probability of an event নিম্নলিখিত কোনটো আমাৰ সম্ভাৱিতা মান হ'ব নোৱাৰে মানে কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে হেতু সুধিছে এতিয়া চাওক সম্ভাৱিতাৰ যিখিনি ভ্যালু আছে বা যেটো সম্ভাৱিতা হয় আমাৰ probability আছে কোনো এটা ঘটনাৰ কোনো এটা ইভেন্টত হেতু সদায় কি থাকে আপোনাৰ 0 ৰ পৰা 1 ৰ ভিতৰত থাকে এটো ৰেঞ্জত থাকে 0 হ'ব পাৰে বা 1 হ'ব পাৰে 0 হ'ব পাৰে আৰু 1 হ'ব পাৰে আৰু ইয়াৰ ভিতৰত থাকে আপোনাৰ ৰেঞ্জটো মনত ৰাখক 0 to 1 হ'ব পাৰে 0 to 1 হ'ব পাৰে তো এতিয়া যদি 0 তকৈ কি হৈ থাকে লেস দেন হৈ থাকে যদি 0 তকৈ কি হৈ থাকে লেস দেন হৈ থাকে তেতিয়ালে হেতু probabilityৰ মান হ'ব নোৱাৰে অৰ্থাৎ আপোনাৰ 0 তকৈ লেস মানে কি হয় মাইনাস হয় মাইনাসত আপোনাৰ নেগেটিভৰ আপোনাৰ probability হ'ব নোৱাৰে এটো মনত ৰাখিব আৰু যদি পাৰ্চেন্টত দিয়া থাকে তেতিয়া হলে not more than 100% 100% ৰ বেছি হ'ব নোৱাৰে not more than 100% এটো মনত ৰাখিব 100% ৰ বেছি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে আৰু আপোনাৰ যদি ফ্ৰেকশনত আছে তেতিয়া হলে ইমপ্ৰপাৰ ফ্ৰেকশন হ'ব নোৱাৰে অপ্ৰকৃত ভগ্নাংশ হ'ব নোৱাৰে ইমপ্ৰপাৰ ফ্ৰেকশন হ'ব নোৱাৰে অৰ্থাৎ আপোনাৰ যেটো লব আছে লবটো হৰতকৈ ডাঙৰ হ'ব নোৱাৰে লবটো হৰতকৈ ডাঙৰ হ'ব নোৱাৰে এইখিনি কথা মনত ৰাখিব কি বুলি কলো মাইনাসত হ'ব নোৱাৰে 100% ৰ বেছি হ'ব নোৱাৰে ইমপ্ৰপাৰ ফ্ৰেকশন হ'ব নোৱাৰে ওকে তো ইয়াতে চাব এতিয়া অপচন ইয়াত যেটো 1/3 দিছে 1/3 টো কি হয় এটা প্ৰপাৰ ফ্ৰেকশন হয় গতিকে এইটো probability হ'ব পাৰে probability এটা মান হ'ব পাৰে এটা অপচন বিত মাইনাস আছে নে নাই বলো মাইনাস আছে তো এইটো কি হ'ব নোৱাৰে এটা ইভেন্টৰ probability হ'ব নোৱাৰে অপচন বি ইজ দা কাৰেক্ট আনসাৰ অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ এটা দশমিক 5 দিছে নে নাই বলো দশমিক 5 দিছে দশমিক 5 টো আপোনাৰ 0 and 1 ৰ ভিতৰতে আছে নাই এইটো ৰেঞ্জৰ ভিতৰতে আছে নাই বলো আছে 20% আছে অপচন ডি 20% তো আমাৰ লেস দেন 100% হয় নে নহয় বলো হয় নে তো আপোনাৰ probability ভ্যালু কি হ'ব পাৰে 1/3 টো হ'ব পাৰে 0.5 হ'ব পাৰে আৰু 20% টো হ'ব পাৰে নোৱাৰাটো সুধিছে সো অপচন বি ইজ দা কাৰেক্ট আনসাৰ let Sn is equal to 1 plus 2 plus 3 plus 4 plus ... plus n then এটা কোনটো কাৰেক্ট হ'ব হেতু আমি উলিয়াব লাগে তো এটো আপুনি এন্ডৰ ভাবি লব পাৰে আপোনাৰ nটা স্বাভাৱিক সংখ্যাৰ যোগফল কি হয় হেতু আপুনি এন্ডৰে শৰ্ট কৈ মনত ৰাখিব পাৰে nটা স্বাভাৱিক সংখ্যাৰ যোগফল nটা স্বাভাৱিক সংখ্যাৰ যোগফল তো এইটো আমাৰ কৰ পৰা আহিব আমাৰ এইটো আমাৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ যেটো সামেশন আছে তাৰ পৰা আহিব এইটো তো সাপোজ আমাৰ কোনোবা এটা এৰিথমেটিক আছে আৰু সেই এৰিথমেটিকৰ টাৰ্ম বিলাক হৈছে a1 a2 a3 এবিলাক পুৰা সিৰিয়ালি আছে আপ টু an লৈকে আছে কি হলৈকে আছে an লৈকে আছে তো এইকেইটাৰ আমি যদি সাম উলিয়াব লাগে আপ টু n টাৰ্ম sn ইজ ইকুৱেল টু কি হয় n/2 a plus an হয় কি হয় n plus a plus an হয় sn is equal to n/2 a plus an হয় এটা ইয়াতে a আৰু an নো কি হয় a is the first term and an is the last term okay ইয়ালৈকে বুজি পাইছো আমি তো ইয়াৰ কাৰণে চাব n/2 টো থাকিবয়ে আমাৰ প্ৰথম পদ কি আছে চাব প্ৰথম পদ ফাৰ্স্ট টাৰ্ম কি আছে 1 আছে ফাৰ্স্ট টাৰ্ম কি আছে 1 আছে লাস্ট টাৰ্ম কি আছে n আছে অৰ্থাৎ আপোনাৰ এটা সূত্ৰ উলাই আহিলে কি সূত্ৰ উলাই আহিলে আপোনাৰ যেটো nটা স্বাভাৱিক সংখ্যা আছে nটা নেচাৰেল নাম্বাৰ আছে হে নেচাৰেল নাম্বাৰ সমূহৰ সামেশনটো আপুনি পাই গল কি পাই গল n into n plus 1 বা 1 plus n ও লিখিব পাৰে divided by 2 উলাই আহিলে তো এটো মনত ৰাখি থৈ দিব n into n plus 1 divided by 2 তো কোনটো কারেক্ট आंसर হ'ব অপচন বি ইজ দা কারেক্ট आंसर অপচন বি টো হৈছে শুদ্ধ উত্তৰ
আপুনি শৰ্টকৈ মনত ৰাখিব পাৰে নহলে আপুনি এই সূত্ৰটো মনত ৰাখি থব পাৰে এই সূত্ৰটো আপুনি মনত ৰাখি থব পাৰে Sn is equal to n/2 whole into a plus an a হৈছে ফাৰ্স্ট টাৰ্ম আৰু an হৈছে লাষ্ট টাৰ্ম এতিয়া আইছো নেক্সট পৰৱৰ্তী প্ৰশ্নটোলৈ Consider the number 3 to the power n when n is a natural number. Then 3 to the power n ends with the digit 0, 4. এটা ইয়াতে আমাক এটা মান দিছে 3 to the power n দিছে এটা মান যত n টো কি বুলি কৈছে স্বাভাৱিক সংখ্যা বুলি কৈছে ন্যাচাৰেল নাম্বাৰ বুলি কৈছে এটা n ৰ কি ভ্যালুৰ বাবে n ৰ কি মানৰ বাবে n টো কিন্তু স্বাভাৱিক সংখ্যা হ'ব লাগিব কি মানৰ বাবে 3 to the power n এই নাম্বাৰটোৰ একক স্থানত 0 আহিব হেতু হদিছে অৰ্থাৎ এনেকুৱা ধৰণৰ 3 to the power 1 3 to the 3 স্কয়াৰ অৰ্থাৎ n ৰ জাগাত আমি 1 2 3 4 এনেকে বহাই গৈ থাকিলে কোনোবা দিনা আমি একক স্থানৰ অংকত 0 পাম নেকি হেতু হদিছে কোনোবা দিনা বা কৰবাত আমি n একক স্থানৰ অংকত 0 পাম নেকি হেতু হদিছে তো হেতুৰ কাৰণে আপুনি ডাইৰেক্টলি আনসাৰটো ক'ব পাৰে হয়নে নহয় হেতু কেতিয়াও নাহে নো ভ্যালু অফ n ৰ যিকোনো মান আপুনি বহুৱাই চাও আপুনি কেতিয়াও একক স্থানৰ অংকত 0 নাপায় একক স্থানৰ অংকত আমাক যদি 0 লাগে তেতিয়া হলে আমাৰ নাম্বাৰটোত কি থাকিব লাগিব চাও আমাৰ নাম্বাৰটোত 2 আৰু 5 থাকিব লাগিব 2 আৰু 5 থাকিব লাগিব তেতিয়াহে কি হ'ব আপোনাৰ একক স্থানৰ অংকত 0 আহিব গতিকে এইটো आंसर কি আহিলে নো ভ্যালু অফ n কেতিয়াবা কি দিব পাৰে জানেনে কেতিয়াবা আপোনাক 6 to the power n দিব পাৰে তো n ৰ কি মানৰ বাবে 6 to the power n এই নাম্বাৰটোৰ আমাৰ 0 সংখ্যাৰে শেষ হ'ব অৰ্থাৎ একক স্থানৰ অংকত 0 আহিব হেতু হদিছে ওকে তো এই 6 টো আমি যদি ভাঙি দিও তেতিয়া 2 into 3 হে আহিব নে নাই 2 into 3 হে আহিব হয়নে তো ইয়াতে তো 5 আহা নাই 2 and 5 আহা নাই হেতু কাৰণে এইটো কি নহয় শূন্যৰে শেষ নহয় বা একক স্থানৰ অংকত শূন্য নাহে নেক্সট কি আছে কনসিডাৰ দ্য লাইনস 2x - y is equal to 0 and 4x plus 3y is equal to 20 then only common point of the both lines is এটা কি দিছে সৰল ৰেখা দিছে দুডাল সৰল ৰেখা দিছে আৰু এই দুডাল সৰল ৰেখা কমন পইণ্ট উলিয়াব দিছে অৰ্থাৎ আমাৰ এই দুডাল ৰেখা সৰল ৰেখা দুডালে কি কৰিছে কটাকটি কৰিছে এনেদৰে কটাকটি কৰিছে এইটো হ'ব কমন পইণ্ট আৰু এই কমন পইণ্ট অৰ্থ আপোনাৰ x আৰু y ভ্যালুটো আমি উলিয়াব লাগিব x আৰু y ভ্যালুটো আমি উলিয়াব লাগিব যেটো কমন পইণ্ট বুলি কৈছে অৰ্থ x আৰু y ভ্যালু দুটা ইকুৱেচনৰ কাৰণে বা দুডাল সৰল ৰেখাৰ কাৰণে কি হ'ব লাগিব সেম হ'ব লাগিব তো এইটো আপুনি এলিমিনেশন মেথডৰ সহায়টো কৰিব পাৰে কোনো কথা নাই বহুকিটা মেথড আছে তো ইয়াতে মই কোনটো এপ্লাই কৰিম মই এইটো অপচন ওয়াইজ যেটো থাকে সেইটোহে মই ইয়াতে এপ্লাই কৰিম তো x আৰু এইটো হৈছে প্ৰথমটো হৈছে x আৰু দ্বিতীয়টো হৈছে y এই x আৰু y ভ্যালু বিলাক বহুৱাই দিয়াৰ লগে লগে কি হ'ব লাগিব দুটা ইকুৱেচনটো আমাৰ স্যাটিসফাই কৰিব লাগিব তেতিয়া আমাৰ আনসাৰটো আহি যাব তো x ৰ ঠাইত আমি প্ৰথমতে 4 বহুৱাই চাও এই x ৰ ঠাইত এইটো x ৰ ঠাইত 4 বহুৱাই চালে কি হ'ব 2 into 4 is 8 কি উলাল 8 উলাল মাইনাস y ৰ ঠাইত কি বহুৱাব লাগে বলু y ৰ ঠাইত 2 বহুৱাব লাগে তো 8 ৰ পৰা 8 ৰ পৰা 2 বিকলে 6 হে উলাই 0 টো নুলাই তো এই প্ৰথম ইকুৱেচনটো স্যাটিসফাই নকৰিলে অৰ্থাৎ এইটো आंसर আমাৰ নহয় এটা आंसर আমাৰ নহয় তো সেকেন্ডটো যদি চাও সেকেন্ড অপচনটো যদি চাও x ৰ ঠাইত 0 আৰু y ৰ ঠাইত 0 যেতিয়া বহুৱাই দিম এইটো ইকুৱেচনত 2x - y is equal to 0 অৰ্থাৎ x ৰ ঠাইত আমি যদি কি 0 বহুৱাই দিও তেতিয়া 2 into 0 0 আহি যাব মাইনাস y ৰ ঠাইত 0 0 - 0 is 0 প্ৰথমটো কি কৰিছে স্যাটিসফাই কৰিছে তো সেকেন্ডটো চাও আমি স্যাটিসফাই কৰে নে নকৰে তো x ৰ ঠাইত 0 বহুৱালে আমাৰ এইখিনি 0 হৈ যাবনে y ৰ ঠাইত 0 বহুৱালে এইখিনি 0 হৈ যাবনে বলু হৈ যাব 0 plus 0 0 আহিব লাগিছিলে কিন্তু ইয়াতে 20 হৈ আছে অৰ্থাৎ ইকুৱেচনটো আমাৰ কি কৰা নাই স্যাটিসফাই কৰা নাই অৰ্থাৎ অপচন বি ইজ ক্যান্সেল এটা চাও অপচন সি টু x ৰ ঠাইত কি বহুৱাব লাগে 2 বহুৱাব লাগে আৰু y ৰ ঠাইত কি বহুৱাব লাগে 4 বহুৱাব লাগে ইকুৱেচন আসলে 2x - y is equal to 0 তো ইয়াতে x ৰ ঠাইত আমি যেতিয়া 2 বহুৱাই দিও তেতিয়া আপোনাৰ কি হৈ যাব 2 into 2 is 4 2 into 2 is 4 minus y ৰ ঠাইত কি বহুৱাব দিছে 4 বহুৱাব দিছে 4 - 4 is equal to 0 অৰ্থাৎ আমাৰ ফাৰ্স্ট ইকুৱেচনটো স্যাটিসফাই কৰিছে
সেকেন্ড ইকুয়েশনটো আমি চাম এতিয়া 4x minus 3y is equal to 20 x ৰ ঠাইত কি বহুৱাব লাগে x ৰ ঠাইত আমি 2 বহুৱাব লাগে তো 4 into 2 আহি যাব minus 3 into y ৰ ঠাইত কি বহুৱাব দিছে 4 বহুৱাব দিছে তো কি ওলাব আপোনাৰ 4 into সৰি এটো প্লাস আছিলে এটো প্লাস হয় মাইনাস নহয় প্লাস হয় এটো তো 4 into 2 is 8 plus 3 into 4 is 12 তো আমি 22 পালু নে 20 পাইছো আমি স্যাটিসফাই কৰিছে দুয়োটা স্যাটিসফাই কৰিছে হয়নে কোনটো মানত দুয়োটা স্যাটিসফাই কৰিছে 2 আৰু 4 থাকতে সো অপশন সি ইজ দা কারেক্ট আনসার অপশন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন which of the following pairs of lines is parallel which of the following pairs of lines is parallel এটা আমাক কি দিছে ৰেখা দিছে হয়নে নহয় তো এই ৰেখাটোৰ কোন বিলাক আমাৰ কি হ'ব কোন জোৰা ৰেখা বিলাক আমাৰ সমান্তৰাল হ'ব হেতু খুদিছে সমান্তৰাল ৰেখা খুদিছে তো ইয়াতে চাব এইবিলাক কি হয় আমাৰ এইবিলাক হৈছে আমাৰ সৰল ৰেখা হয় লাইনস হয় বিলাক তো লাইনস বিলাকৰ ক্ষেত্ৰত আমাৰ যেটো নরমাল বা যেটো মডেল হয় হেতু কেনকা হয় a1x + b1y + c1 is equal to 0 এটো হৈছে ফার্স্ট লাইন সেকেন্ড লাইনটো কি হয় a2x + b2y + c2 is equal to 0 এটো হৈছে আমাৰ সেকেন্ড লাইন এই দুটা লাইনে কেতিয়া ইন্টারসেক্ট কৰিব যেতিয়া আমাৰ a1 / a2 does not equal to b1 / b2 আহি যাব তেতিয়া কি হৈ যাব আপোনাৰ এটো কি হ'ব এটো ইন্টারসেক্ট হ'ব ইন্টারসেক্ট জাস্ট এইখিনি চাব আপোনালোকে ইন্টারসেক্ট কেতিয়া কৰে বলে a1 / a2 does not equal to b1 / b2 হলে কেতিয়া কোইনসাইড হ'ব কেতিয়া লগ লাগি থাকিব যেতিয়া a1 / a2 is equal to b1 / b2 is equal to c1 / c2 হয় তেতিয়া কি হ'ব তেতিয়া আপোনাৰ ৰেখা দুডালে এডাল আনডালৰ ওপৰত থাকিব এটো কি হ'ব এটো কি হ'ব কোইনসিডেন্ট হ'ব কোইনসিডেন্ট কি হ'ব কোইনসিডেন্ট 3 নম্বৰ কি হ'ব আপোনাৰ প্যারালাল হ'ব লাগিব কেতিয়া প্যারালাল হ'ব a1 / a2 is equal to b1 / b2 doesn't equal to c1 / c2 হলে এটো কি হ'ব আপোনাৰ প্যারালাল হ'ব তো ইয়াতে আমাক প্যারালাল চাব দিছে অৰ্থাৎ আমি কি চাম a1 / a2 is equal to b1 / b2 doesn't equal to c1 / c2 হয় আছে নে নাই হেতু চাম তো a1 a2 b1 b2 মানবিলাক কোনবিলাক হয় যেটো ভ্যালু x ৰ ওচৰত আছে হেতু হৈছে a1 ফার্স্ট ইকুয়েশনৰ কাৰণে কাৰণ আমাৰ দুটা ইকুয়েশন থাকিবই যেটো ভ্যালু y ৰ ওচৰত আছে দ্যাট ইজ b1 আৰু অকলে থাকাটো হৈছে c1 ওকে তো ফার্স্ট ইকুয়েশনটো যদি চাও ইয়াতে যদি চাও আমি ইয়াতে a1 ৰ ভ্যালু কিমান পাম a1 is equal to 1 b1 is equal to -2 আৰু c1 টো কি হৈ আছে 0 হৈ আছে ওকে c1 টো কি হৈ আছে আপোনাৰ ইয়াতে 0 হৈ আছে নাই তো ইয়াতে চাওক ইয়াতে এটো হৈছে ইকুয়েশন 2 কি হ'ব আপোনাৰ a1 is equal a2 is equal to 3 b2 is equal to 4 আৰু c2 হৈছে আপোনাৰ -20 বা আপুনি ডাইৰেক্ট 20 বুলি দিব পাৰে কোনো কথা নাই ইয়াতে তো ইয়াতে চাব a1 / a2 হলে আপোনাৰ 1/3 আহিব 1/3 আহিব আৰু -2/4 আহিলে আপোনাৰ কিমান আহিব এটো -1/2 অৰ্থাৎ এটো কি হ'ব আপোনাৰ এটো ইন্টারসেক্ট কৰিব এটো কি কৰিব ইন্টারসেক্ট কৰিব নেক্সট যদি আমি চাও এটো কি আছে a1 is 3 আৰু a2 হৈছে 6 অৰ্থাৎ a1 / a2 কিমান পালে আপুনি a1 / a2 কিমান পালে 3/6 which is equal to 1/2 next যদি চাও b1 is equal to 2 আৰু b2 is equal to 4 অৰ্থাৎ আপোনাৰ b1 / b2 কিমান আহিব 2/4 হলে 1/2 আহিব লাষ্টটো কি আহিব চাওক c1 -5 আৰু c2 কি আছে c2 আছে -10 c1 আছে -5 c2 আছে -10 অৰ্থাৎ আপোনাৰ c1 / c2 কিমান ওলাব -5 / -10 অৰ্থাৎ 1/2 ওলাব তো গুটেকেটা ইকুৱেল অৰ্থাৎ এইটো কি কৰিব আপোনাৰ এইটো আপোনাৰ কোইনসিডেন্ট হ'ব এটাই আনটোৰ ওপৰত লাগি থাকিব কোইনসিডেন্ট হ'ব 3 নম্বৰটো যদি চাও 3 নম্বৰটো চাও ইয়াতে কি আছে আপোনাৰ 3 আছে a1 is 3 আৰু a2 is 2 অৰ্থাৎ a1 / a2 কি হ'ব আপোনাৰ 3/2 ওলাব কি ওলাব 3/2 ওলাব ইয়াতে আছে কি আছে b1 এইটো হৈছে b2
b1 by b2 কি ওলাব আপোনাৰ 2/4 অৰ্থাৎ 1/2 ওলাব এটোটো ইকুৱেল নহল ইকুৱেল হল নেকি নাই হোৱা গতিকে এইটো কি হ'ব আপোনাৰ এইটো হ'ব আপোনাৰ ইন্টাৰসেক্ট কৰিব এটা এনটো কটাকটি কৰিব তাছে অপচন ডিত কি আছে x + 2y - 4 is equal to 0 তো ইয়াতে এই ইকুৱেচনৰ কাৰণে আপোনাৰ যেটো a1 হৈছে আপোনাৰ ভ্যালুটো 1 আৰু b1 হৈছে ভ্যালুটো 2 আৰু c1 হৈছে ভ্যালু is -4 তো এইটো ইকুৱেচনৰ কাৰণে আপোনাৰ a1 কিমান a2 কিমান হয় 2 হয় b2 কিমান হয় 4 হয় আৰু c2 হৈছে -16 c2 হৈছে -16 গতিকে a1 by a2 নিৰ্ণয় কৰক a1 by a2 হ'ব আপোনাৰ 1/2 কিমান হ'ব 1/2 b1 by b2 কিমান ওলাব b1 by b2 2/4 অৰ্থাৎ 1/2 ওলাব আৰু c1 by c2 কিমান ওলাব c1 by c2 -4 by -16 তো মাইনাস মাইনাস কাটা যাব অৰ্থাৎ কিমান ওলাব 1/4 ওলাব তো এই লাষ্টটো ইকুৱেল হল নেকি নাই হোৱা অৰ্থাৎ আমাৰ এইটো কৰিছেন নাই বলু কৰিছে সো অপচন ডি ইজ দা কাৰেক্ট আনসাৰ যদি বুজি পৰ অকমান অসুবিধা হৈছে আকৌ আপোনালোকে ৰিৱাইন্ড কৰি এই কথাখিনি শুনিব ভাল দৰে কাৰণ ইয়াতে যিকিটা কন্ডিশন আছে ইন্টাৰসেক্ট কেতিয়া কৰে কোইনসিডেন্ট কেতিয়া হয় আৰু প্যাৰেলেল কেতিয়া হয় এইখিনি আপোনালোকে ভাল দৰে চাব লাগিব এইখিনি হৈছে বেসিক কনসেপ্ট আৰু এইখিনিকে আপুনি ইয়াতে মুখে মুখে এপ্লাই কৰিব পাৰে এতিয়া আছে নেক্সট প্ৰশ্নটো লয় in a right triangle with right angle at B and angle ACB is equal to 60 degree if AB is equal to 3 cm then the length of BC is ইয়াতে কি কৈছে আমাৰ এটা সমকোণী ত্ৰিভুজৰ কথা কৈছে এটো হৈছে আমাৰ সমকোণী ত্ৰিভুজ A B C B কি বুলি কৈছে রাইট এংগল অৰ্থাৎ B হৈছে 90 ডিগ্ৰী আৰু ইফালে ACB অৰ্থাৎ AC কোণটো কিমান ডিগ্ৰী বুলি কৈছে আপোনাৰ 60 ডিগ্ৰী বুলি কৈছে কিমান ডিগ্ৰী 60 ডিগ্ৰী বুলি কৈছে তো ইয়াতে হাইট এন্ড ডিসটেন্স অৰ্থাৎ আপোনাৰ ট্ৰিগোনোমেট্ৰি আহি যাব ভয় নকৰিব একেবাৰে ইজি হয় আৰু AB কিমান দিছে AB হৈছে 3 cm AB হৈছে 3 cm এইটো আপোনাৰ 3 cm দি থৈ দিছে উলাব কি লাগে উলাব লাগে BC এইটো ভ্যালু লাগে ওকে এইটো ভ্যালু লাগে এই BC এর ভ্যালু আমাক লাগে এটা BC এর ভ্যালু উলাব যাওতে চাও কোনটো দিয়া আছে AB এর ভ্যালু দিয়া আছে আৰু BC এর ভ্যালুটো উলাব লাগে এটাহে ভ্যালু আছে হয়নে নহয় কাৰণ এইটো যদি দিয়া থাকিলে হেতেন আমি AC উলাব পাৰিলো হেতেন পাইথাগোৰাছৰ থিওৰেম এপ্লাই কৰি কেনে বা AC এর ভ্যালু দিয়া থাকিলে আমি BC ভ্যালুটো উলাব পাৰিলো হেতেন যেটো ইয়াতে 90 ডিগ্ৰী দিয়া আছে হয়নে তো আমি ইয়াতে ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰো পাইথাগোৰাছৰটো কিয়নো আমাক বাহু মাত্ৰ এডাল দিয়া আছে হেগানে আমি ইয়াতে কি কৰিম আমি ত্ৰিকোণমিতি আমি এপ্লাই কৰি দিম তো এইটো হৈছে 360 ডিগ্ৰী তো ইয়াতে আমি যদি 10 ইউজ কৰো 10 60 ডিগ্ৰী মানে কি হ'ব আপোনাৰ এইটো এংগল আমি ইউজ কৰিছো তো 10 ৰ ক্ষেত্ৰত আপোনাৰ কি আহে অপোজিট সাইড আহে হয়নে আৰু এডজাসেন্ট সাইড আহে তো কি হ'ব আপোনাৰ অপোজিট সাইড ইজ AB আৰু এডজাসেন্ট বা আপোনাৰ যেটো লাগি থকা হেতু হ'ব BC তো 1060 কি আহিব আপোনাৰ AB by BC আহিব 1060 মানে কি হয় 1060 হৈছে √3 is equal to AB কিমান দিয়া আছে AB ভ্যালু দিয়া আছে 3 BC ভ্যালু উলাব লাগে সো BC কিমান হ'ব আপোনাৰ BC is equal to 3/√3 উলাব হয়নে আৰু 3 কি আছে আপোনাৰ 3 মানে হৈছে √3 into √3 কি হয় √3 into √3 হয় √3 এটা ক্যান্সেল কৰল অৰ্থাৎ কি উলাই আহিলে আপোনাৰ BC ভ্যালু √3 উলাই আহিলে অপচন ডি ইজ দা কারেক্ট আনসার অপচন ডি টো হৈছে শুদ্ধ উত্তৰ তো এইবোৰৰ কাৰণে আমাক বেসিক কনসেপ্টখিনি লাগিব গতিকে একেবাৰে ভয় নাখাব বা কি বুজাইছে আজি কি হঠাৎ ত্ৰিকোণমিতি আহি গল ভয় নাখাব মই এটো আপোনালোকৰে হোৱাটছএপত পঠোৱাৰ কাৰণে মই এটো বুজাই দিব কাৰণে চেষ্টা কৰিছে ইয়াৰ বেসিক কনসেপ্টখিনি বাৰু মই দিবলৈ চেষ্টা কৰিম পৰৱৰ্তী পৰ্যায়ত নেক্সট এটো আমি জ্যামিতিত পৰে The tangent PQ at a point P of a circle of radius 6 cm meets a line through the center O at a point Q so that OQ is equal to 12 cm then length of PQ is ইয়াতে কি কৈছে চাও আমাৰ এটা বৃত্ত আছে এটা বৃত্ত আছে আৰু বৃত্তৰ কেন্দ্ৰটো কি হয় কেন্দ্ৰটো হৈছে আমাৰ O কেন্দ্ৰটো হৈছে O কি বুলি কৈছে এটা টেনজেন্টৰ কথা কৈছে ইয়াতে হয়নে নহয় PQ তো মই সাপোজ আমাৰ টেনজেন্টটো এইটো হয় আমাৰ তো এটা বিন্দু টাচ কৰে টেনজেন্টে হয় নহয় বৃত্তক এটা বিন্দু টাচ কৰিলে হেতু টেনজেন্ট হ'ব তো সাপোজ আমাৰ কি হয় সাপোজ আমাৰ এইটো বিন্দু P হয় এই P বিন্দুত কি কৰিছে P বিন্দু টেনজেন্ট হবে P বিন্দু টাচ কৰিছে আৰু
ৰেডিয়াছ কিমান বুলি কৈছে ৰেডিয়াছ হৈছে 6 সেন্টিমিটাৰ O is the center এইটো ৰেডিয়াছ হ'বনে নাই OP টো ৰেডিয়াছ হ'বনে নাই বলো OP টো ৰেডিয়াছ হ'ব ওকে OP টো ৰেডিয়াছ হ'ব আৰু OP টো কি হ'ব আপোনাৰ OP টো পাৰপেন্ডিকুলাৰ হ'ব কিহৰ ওপৰত এই লম্বডালৰ ওপৰত কিহৰ ওপৰত এই টেনজেন্টৰ ওপৰত কি হ'ব আপোনাৰ পাৰপেন্ডিকুলাৰ হ'ব তো কি বুলি কৈছে আকৌ at a point Q বুলি কৈছে অৰ্থাৎ Q টো কি হ'ব এইটো বিন্দু Q হ'ব এইটো পইণ্ট Q হ'ব অৰ্থাৎ OQ কিমান বুলি কৈছে 12 সেন্টিমিটাৰ এইটো হৈছে 12 সেন্টিমিটাৰ OP অৰ্থাৎ ৰেডিয়াছৰ ভ্যালু কিমান দিয়া আছে আপোনাৰ ৰেডিয়াছৰ ভ্যালু দিয়া আছে 6 সেন্টিমিটাৰ কিমান দিয়া আছে ৰেডিয়াছৰ ভ্যালু 6 সেন্টিমিটাৰ দিয়া আছে উলিয়াব কি লাগে PQ উলিয়াব লাগে PQ যেটো মই কলুৱে PQ যেটো আমাৰ টেনজেন্ট আছে তাৰে ওপৰত OP টো লম্ব হয় অৰ্থাৎ this is 90 ডিগ্ৰী উলিয়াব কি লাগে PQ উলিয়াব লাগে আপুনি পাইথাগোৰাছৰ থিওৰেম ইয়াতে এপ্লাই কৰি দিও PQ কিমান হ'ব PQ is equal to OQ square minus OP square আহি যাব অৰ্থাৎ আপোনাৰ কি উলাব 12 square minus 6 square 12 square minus 6 square উলাব 12 square হৈছে 144 minus 6 square is 36 গতিকে এইখিনি মাইনাস কৰে কি উলাব তেতিয়া 14 6 গলে 8 13 পৰা 3 গলে 10 108 উলাব 108 আমাৰ ডাইৰেক্টলি নাই আছে নেকি ডাইৰেক্টলি তো নাই তো এতিয়া ইয়াৰে কোনটো 10 হয় কিটো আমি উলাব লাগিব তো 18 আৰু 36 তো ক্যান্সেল যাব যেটো এটো আমাৰ কি আছে সাবে সংখ্যাৰে দিয়া আছে তো এটা 6√3 নহলে 3√6 হ'ব তো 6 তো আমি যদি আন্ডার রুট লয় আহো তেতিয়া কি হ'ব চাও 6 তো আন্ডার রুট যদি লয় আহো 6 গুণ হৈ যাব অর্থাৎ 6 স্কয়ার হৈ যাব 6 স্কয়ার হলে আপোনাৰ কিমান উলাব 36 উলাব আৰু 3 এটা আছে হয়নে নহয় তো এটো 108 আহিবনে নাহে 6 3 গুণ 18 ঘাটে 1 3 3 গুণ 9 10 108 আহিছে অপশন এ ইজ দা কারেক্ট আনসার অপশন এ তো হৈছে শুদ্ধ উত্তৰ কাৰণ আমি PQ মান কিমান পাইছো 108 পাইছো কিন্তু আমাৰ অপশনত ডাইৰেক্টলি 108 দিয়া আছে নেকি দিয়াটো নাই হয়নে নহয় তো হেটো কাৰণে আমি কি কৰিছো যেটো বাহিৰত 6 আছে হেটো আমি ভিতৰত আন্ডার রুট লৈ গৈছো আন্ডার রুট লৈ যোৱাৰ পিছত 3 লগত মাল্টিপ্লাই কৰি 108 পালো সেই কাৰণে আমাৰ অপশন এটো শুদ্ধ হল অপশন সি তো আমি যদি চাও তেতিয়া হলে আন্ডার রুট যদি লৈ যাও তেতিয়া 3 তো কি হৈ যাব আন্ডার রুট 9 হৈ যাব ইনটু 6 অৰ্থাৎ কি উলাব আপোনাৰ 6 9 54 54 হে উলাল হেতেন কিন্তু আমাৰটো 108 হে আছে হয়নে নহয় সো অপশন এ ইজ দা কারেক্ট আনসার আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ